বজাৰৰ দাম শেষ হ'বৰ হ'ল, তাৰ বাবে ভাবিলোঁ আপোনালোকলৈ সুন্দৰ এটি ৰেচিপি লৈ আহোঁ। এয়া আৰবিয়ান ডেজাৰ্ট লৈ আহিছোঁ আজি। মেংগো পুডিং হয়, খাবলৈ খুব ভাল লাগে। হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? নিশ্চয় ভাল। এয়া মই ধুনীয়াকৈ এটা পকা আম লৈছোঁ আৰু আমটো ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত পিউৰি বনাই লৈছোঁ। আনপিনে মই হাফ লিটাৰ গাখীৰ গৰম হ'বলৈ দিছোঁ আৰু লগতে মিল্কমেড এচামুচ দিছোঁ। মিঠা কম খালে মিল্কমেডটো নিদিলেও চলে। আনপিনে ঠাণ্ডা গাখীৰত মই কাষ্টাৰ্ড পাউডাৰ এচামুচ দি মিহলাই লৈছোঁ আৰু গৰম গৰম উতলি থকা গাখীৰত মই ইয়াত দি দিছোঁ। লগতে মেংগো পিউৰিখিনিও ইয়াতে দি ভালদৰে লৰাই ঠাণ্ডা হ'বলৈ দিছোঁ। আনপিনে মই ব্ৰেড লৈছোঁ, ধুনীয়াকৈ ব্ৰেডৰ ছাইডখিনি কাটি লৈছোঁ। হোৱাইট ব্ৰেড লৈছোঁ, হোৱাইট ব্ৰেড ল'লে খাবলৈ ভাল লাগে বেছি, তাৰ বাবে। আৰু ধুনীয়া ট্ৰে এখনত বা বাতি এটাত ধুনীয়াকৈ এনেদৰে সজাই দিব আপুনি। দি ইয়াতে মেংগো কাষ্টাৰ্ডখিনি ইয়াতে দি দিব ওপৰেৰে। ছেম প্ৰচেছত ব্ৰেড আকৌ দিব, দি তাৰ ওপৰেৰে আকৌ মানে লেয়াৰটো দি দিব। এইটো খাবলৈ ইমান ভাল হয় আৰু বনাবলৈ খুবেই ইজি হয়। ল'ৰা ছোৱালীক এবাৰ দিলে বাৰে বাৰে খাব। আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট এটা কৰি দিব দেই। আৰু ওপৰেৰে মই মেংগোৰে এনেদৰে সজাই দিছোঁ, অকণমান পিউৰিও দি দিছোঁ। আৰু এইটো মই এতিয়া ঠাণ্ডা হ'বলৈ দিম ফ্ৰিজত 2 ঘণ্টাৰ বাবে। আৰু অকণমান পিছত এইটো খাবলৈ ৰেডি হৈ যাব। এয়া চাওক, মই ফ্ৰিজৰ পৰা বাহিৰ কৰি আনিলোঁ আৰু খাবলৈ ৰেডি। ইমান ধুনীয়া হৈছে হয়নে? মই বাহিৰত শ্বপিং কৰিবলৈ গৈছিলোঁ অকণমান। শ্বপিং কৰি আহিয়ে ঠাণ্ডা ঠাণ্ডা এইটো খাবলৈ পাই ইমান ভাল লাগিছে। কিমান যে মজা হৈছে কি ক'ম, ইমান বঢ়িয়া হৈছে। বাই।